আজি আমি বাউখুংডুবি বিধানসভা সমষ্টি লেভেলত আমাৰ BPF বা আমাৰ যিটো কেণ্ডিডেট বিধানসভা সমষ্টিত আমি ষ্টিয়াৰিং কমিটি গঠন কৰিলোঁ আৰু এই ষ্টিয়াৰিং কমিটিখন সুচাৰুৰূপে চলাই যাবৰ কাৰণে আমাৰ এজন প্ৰাক্তন বিষয়া তথা আমাৰ এক্স BDO কুমুদ নাৰ্জাৰী ডাঙৰীয়াক সভাপতিত্ব আমি দায়িত্ব দি আৰু আমাৰ গুমা সমষ্টিৰ এজন ব্যক্তিক এজন দায়িত্ব দি পেলাই সেক্ৰেটাৰী দায়িত্ব দি পেলাই প্ৰায় 150 জনীয়া এটা ষ্টিয়াৰিং কমিটি আমি গঠন কৰিলোঁ। তো আজি যিখন ষ্টিয়াৰিং কমিটি আমি গঠন কৰিলোঁ ইমান সুন্দৰ এটা মানে ব্যক্তিসকল ওলাই আহিছে, চবে ওলাই আহিছে আৰু আমি ষ্টিয়াৰিং কমিটিখন বহুত ষ্ট্ৰং এটা কমিটি, ভাল মেনেজমেণ্ট কৰিব পৰা এটা কমিটি আমি আজি গঠন কৰি ল'ব পাৰিলোঁ। এইখিনি স্যার এইবার বিপিএফে মানে কোকরাঝার বাউখুংডুবি মানে কোকরাঝার কালকে 6খন সমষ্টিত নমিনেশন দিব, 5টা কিমানটা জিতার কারণে সম্ভাবনা? আমি কোকরাঝার জিলার আমার 5টা বিধানসভা সমষ্টি আছে, 5টাত আমি 5 জনেই জিকিম। অহাকালিয়ে আমাৰ 5টা কেণ্ডিডেট নমিনেশ্যন কৰিব, প্ৰায় লাখ মানুহ সমৰ্থনক লৈ পেলাই আমি অহাকালি নমিনেশ্যন দাখিল কৰিম। বহুত মানুহ ওলাব, মুঠতে আমি কাকো মাতিব লগা হোৱা নাই, নিজে নিজে অংশগ্ৰহণ কৰিব। প্ৰায় লাখৰ কাছাকাছি মানুহ জমা হ'ব অহাকালি। চবৰে মন উৎফুল্লিত হৈছে আৰু এই নিৰ্বাচনৰ জৰিয়তে সকলো বিধায়কসকলক মানে বিজয়ী কৰি পেলাই এটা অসমত এটা ভাল এটা ভূমিকা গ্ৰহণ কৰি BTCৰ স্বাৰ্থত, BTCৰ উন্নয়নৰ ক্ষেত্ৰত, BTCৰ মংগলৰ ক্ষেত্ৰত কাম কৰিবলৈ ৰাইজে আমাৰ জনপ্ৰতিনিধিসকলক বাছনি কৰিবলৈ থিৰাং কৰিছে। স্যার ইতিমধ্যে ৰাইজে মেণ্ডেট দিছে। যেতিয়াই আমাৰ শিৱ মহোদয়ে কেণ্ডিডেট ডিক্লেয়াৰ দিলে, কেণ্ডিডেট ডিক্লেয়াৰ দিয়াৰ লগে লগে আমাৰ মাজত এটা উৎফুল্লিত এটা পৰিৱেশ। আৰু ইতিমধ্যে আমাৰ যোৱা BTCৰ নিৰ্বাচনত যেনেধৰণৰ ৰাইজৰ সহায় সহযোগিতা, এই ৰাইজৰ সহায় সহযোগিতা আৰু বাঢ়িছেহে, কমোৱা নাই। BTC নিৰ্বাচনত আমি যেনেকৈ কোকৰাঝাৰত 11খন সিট, 12টাৰ ভিতৰত 11খন সিট জিকাই আনিছোঁ, ঠিক তেনেকৈ এইবাৰ 5টা মানে যিটো বিধানসভা, এই 5টা বিধানসভা সমষ্টিতেই আমাৰ BPF প্ৰাৰ্থী হিচাপে হাগ্ৰাবা মহিলাৰী দেৱক বিজয়ী কৰাৰ কাৰণে নাঙল ছবিত ভোট দি পেলাই হাগ্ৰাবা মহিলাৰী দেৱৰ যিটো হাত, এই হাতটো মজবুত কৰিবৰ কাৰণে আৰু BTCৰ বৰ্তমানৰ যিটো এটা উন্নয়নমুখী এটা পৰিৱেশ, এই উন্নয়নমুখী পৰিৱেশক আৰু এখোজ আগুৱাই লৈ যাবৰ কাৰণে আমাৰ ৰাইজে আগবাঢ়ি আহিছে। ইয়াত কোনো সন্দেহ নাই। ইউপিপিএল তাৰমানে এইবাৰৰ পৰা নিশ্চিন্ন হৈ যাব নেকি? নিশ্চিন্ন হ'বই। এটাতো আমি দাবী কৰা বস্তু নহয় বা বেলেগ দলৰ কথা কোৱাটো শুভ নহয়, যদিও এইটো প্ৰাকৃতিকভাৱে তেওঁলোকে এইবাৰ ৰাইজে বিদায় দিয়াৰ কাৰণে চিন্তা কৰিছে। ৰাইজৰ মনৰ বিৰুদ্ধে কোৱাটো মানে ঠিকো নহয়। যেতিয়া ৰাইজৰ মনটো আমি বুজি পাওঁ, ৰাইজৰ কথা বুজি পাওঁ, সেইটোকে ৰাইজে আৰু BTCৰ মানে হাগ্ৰাবা মহিলাৰীৰ দেৱৰ বাহিৰে বেলেগ লিডাৰক আৰু বিচৰা নাই। আমাৰ হাগ্ৰাবা মহিলাৰী দেৱেই BTCৰ কাৰণে যোগ্য হয়। BTC
অঞ্চলৰ কাৰণে যোগ্য হয় সেই হেতুকে হাগ্ৰামা মহিলাৰ এই বেবৰ নেতৃত্বতেই BTCৰ ৰাজনীতিকটো থাকক এই চিন্তাধাৰাটো চবৰে মনত জাগিছে এইখিনি ৰাজনীতিকটো থাকিব UPPL থাকিব হাৰিলেও UPPL থাকিব UPPL মানে শেষ হোৱা বা কিবা হোৱা এইটো নহয় নামত থাকিব আৰু নামত UPPL থাকিব এইখিনি